চুলি খৰা আৰু চুলি অকালতে পকাৰ সমস্যা। ইটো দেখা যায় যে দ্বীপত আৰু চতুষ্পদ প্ৰাণী যিবোৰে মাকৰ গাখীৰ খাই ডাঙৰ হয় সেইবোৰৰ চুলি থাকে। চুলিৰ প্ৰধান কাম হৈছে শৰীৰৰ উত্তাপৰ সমতা ৰক্ষা কৰা। ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত কিছুমান প্ৰাণীৰ জীৱন ৰক্ষাৰ কামতো সহায়ক হয়। মানুহৰ টপা মূৰ কিছু পৰিমাণে দেখাত অশুৱনি বুলি ধৰা হয়। তথাপি প্ৰকৃতিৰ সৃষ্টিৰ এক নমুনা বুলি ইয়াক সহিলেও মূৰৰ সেৰেঙা চুলি কাৰো কাম্য নহয়। তিৰোতাৰ চুলিৰ দ্বাৰা পুৰুষসকল আকৃষ্ট হয় বুলি সকলোৱে জানে। সেয়েহে তিৰোতাসকলে মূৰত ঘন আৰু দীঘল চুলি থকাটো কামনা কৰে। সময়ৰ প্ৰভাৱত এতিয়া মহিলাসকলে চুলি কাটি কিছু পৰিমাণে চুটিকে ৰাখিলেও সেৰেঙা চুলি সকলোৰে বাবে অসহনীয় হয় আৰু মূৰৰ চুলি সকলোৱে ৰক্ষা কৰিবলৈ বিচাৰে। মূৰৰ চুলি ঘন হৈ দেখাত শুৱনি হৈ থকাটো কেৱল যে মহিলাইহে বিচাৰে তেনে নহয়, পুৰুষসকলেও সমানে মূৰৰ চুলিৰ প্ৰতি আগ্ৰহ দেখুৱায়। মূৰৰ চুলি অকালতে পকিলে বা বগা হ'বলৈ ধৰিলে সকলোৰে বেয়া লাগে, যদিও কিছু পৰিমাণে সহনীয় আৰু আজিকালি চুলিত ঘঁহি কলা কৰা ৰং বজাৰত ওলাইছে আৰু বহুলভাৱে ইয়াৰ প্ৰচলন হৈছে। চুলি অকালতে পকা বা বগা হোৱাৰ শাৰীৰিক পুষ্টিহীনতাই প্ৰধান কাৰণ। অকালতে চুলি পকি মানুহক অশান্তি দিলেও কিন্তু চুলি সৰা সমস্যাটোৰ প্ৰতিহে মানুহ বেছি চিন্তান্বিত আৰু ব্যতিব্যস্ত হয় আৰু স্ত্ৰী পুৰুষ উভয়েই চুলি সৰা বন্ধ কৰিবলৈ ব্যগ্ৰ হৈ পৰে। চুলি সৰা কেনেকৈ বন্ধ কৰিব পাৰি? চুলি সৰা বন্ধ কৰাৰ নিশ্চিত উপায় হৈছে মূৰৰ ছালত মালিচ কৰি ঘৰ্ষণৰ সৃষ্টি কৰা আৰু সেই ঘৰ্ষণৰ দ্বাৰা হেয়াৰ ফলিকলবোৰক তেজৰ যোগান ধৰা কেপিলাৰিজবোৰক সতেজ কৰি তোলা। ঘৰ্ষণৰ ফলত দুৰ্বল কেপিলাৰিজবোৰো সঞ্জীৱিত হৈ উঠে। হেয়াৰ ফলিকলবোৰলৈ তেজৰ যোগান বাঢ়ে আৰু তেতিয়া হেয়াৰ ফলিকলবোৰে নতুন চুলি গজাই সৰা চুলিৰ ঠাইবোৰ পূৰণ কৰে। তেজৰ যোগান বাঢ়িলে বা নিয়মিত হ'লে মূৰৰ ছালত শুকান স্তৰ গঠন হ'ব নোৱাৰে। সৰা চুলিৰ মূৰৰ পৰা নতুন চুলি ওলাই আহে। মূৰৰ ছালৰ মালিচ ব্ৰাছ বা হাতৰ আঙুলিৰে কৰিব পাৰি। মালিচ কৰোঁতে ব্ৰাছ বা হাতৰ আঙুলিবোৰ বৃত্তাকাৰে ঘঁহিব লাগে। ঘঁহোতে অলপ জোৰ দি হেঁচি দিব লাগে যাতে মূৰৰ ছালৰ তলৰ ছালত ঘৰ্ষণ অনুভূত হৈ কেপিলাৰিজবোৰত ঘঁহনি লাগে। এই ধৰণৰ ঘঁহনি লগা মালিচ 20, 30, 50 যিমানবাৰ পাৰি কৰিব লাগে। চুলি সৰিবলৈ ধৰিলে মালিচৰ সংখ্যা বেছি হ'লে ভাল। ইয়াৰ উপৰিও ডাক্তৰ কে মুখাৰ্জীয়ে তেওঁৰ কিতাপ ডমেষ্টিক ট্ৰিটমেণ্ট অফ ক্ৰনিক ডিজিজ চুলিবোৰ আঙুলিৰে ওপৰলৈ উভালিব খোজাৰ দৰেকৈ টানিবলৈ উপদেশ দিছে। ইয়াৰ ফলত চুলিৰ গুৰিত ৰক্ত সঞ্চালন বাঢ়িব। এই ধৰণে টনা কাৰ্য কেইছেকেণ্ডমানলৈ কৰিব আৰু প্ৰতিদিনে এবাৰ বা দুবাৰ কৰিব। টানোতে মূৰৰ ছাল টান খাই ওপৰলৈ উঠা যেন অনুভৱ হ'ব লাগিব। চুলি টনাৰ আগতে মূৰৰ ছাল বিষৰ পৰা 7 বাৰমান আগতে উল্লেখ কৰা ধৰণে মালিচ কৰিব। মূৰৰ ছালত ঘঁহনি লগোৱা বা মূৰৰ ছালৰ মালিচ কৰিবলৈ আৰম্ভ কৰোঁতে প্ৰথমতে বহুত চুলি সৰি যোৱা দেখা পাব পাৰে। তাৰ বাবে হতাশ হোৱাৰ কাৰণ নাই। সেইবোৰ দুদিন পাছত সৰিলেইহেঁতেন। কিছুদিন মালিচ কৰাৰ পাছত চুলি একেবাৰে নসৰা হ'ব। চুলিৰ কচৰত কৰোঁতে মনত ৰাখিব লাগে যাতে মূৰৰ ছালৰ সকলো ঠাইতে প্ৰভাৱ পৰে, কোনো ঠাই বা চুলি বাদ নপৰে। চুলিৰ কচৰত কৰাৰ উপৰিও চুলি সৰা বন্ধ কৰিবলৈ হ'লে মূৰৰ ছাল সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। উফি হ'ব দিব নালাগে, ওকণি থাকিব দিব নালাগে। ভাল গা ধোৱা চাবোন বা শ্বেম্পু ব্যৱহাৰ কৰিব লাগে আৰু সপ্তাহত 2 বাৰ কমেও এবাৰ মূৰ ধুই চাপকৈ ৰাখিব লাগে। মূৰত ভাল তেল ঘঁহিব পাৰি। ই হেয়াৰ ফলিকলবোৰক সতেজ কৰি ৰাখি শক্তি বঢ়ায়। হোমিঅ' ঔষধ থোজা, ফছফৰাছ, কেলকেৰিয়া ফছ আদি লক্ষণভেদে ব্যৱহাৰ কৰক।